Good afternoon, everyone. In my last class, I have discussed about the topic agencies of education, যাক আমি শিক্ষাৰ সংস্থাসমূহ বুলি কওঁ। আজি ইয়াৰে নেক্সট পাৰ্ট যোনখিনি আমি লাষ্ট ক্লাছত আধাতে ৰৈ গৈছিলে সেইখিনি কণ্টিনিউ কৰিম। তো এজেঞ্চিজ অফ এডুকেশ্যন বুলি ক'লে শিক্ষাৰ সংস্থাসমূহ যি আছে তাৰ অৰ্থ আৰু তাৰ লগত যোনখিনি শ্ৰেণী বিভাজন আছে সেইখিনি আমি খুব ডিটেইলছত ডিছকাছ কৰিম। তো ফাৰ্ষ্ট ইউনিট 3 যোনখিনি এজেঞ্চিজ অফ এডুকেশ্যন মিনিং এণ্ড ক্লাছিফিকেশ্যন সেইখিনি হৈছে আমি এতিয়া শিক্ষা বুলি ক'লে অলৰেডি আমি ডিছকাছ কৰিছোঁ। শিক্ষা হৈছে এটা জীৱনজৰীয়া প্ৰক্ৰিয়া যাৰ ফলত আমি জন্মৰ পৰা মৃত্যুলৈকে আমি যোনখিনি অভিজ্ঞতা লাভ কৰোঁ সেই গোটেই অভিজ্ঞতাখিনিকে আমি শিক্ষা বুলি কওঁ। আৰু গোটেই জীৱনকালতে মানুহে বিভিন্ন প্ৰতিষ্ঠানৰ সংস্পৰ্শ হয় আৰু সেই প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ শৈক্ষিক অভিজ্ঞতাখিনি আমি লাভ কৰোঁ আৰু এই প্ৰতিষ্ঠানবোৰকে আমি শিক্ষাৰ সংস্থা বুলি ক'ব পাৰোঁ। ঠিক তেনেকেই তাৰ আমি এজেঞ্চিছখিনি ডিছকাছ কৰিছিলোঁ আৰু তাৰ যোনখিনি ক্লাছিফিকেশ্যন আছিলে, ক্লাছিফিকেশ্যন বুলি কোৱাৰ লগে লগে আমি কি আমাৰ ক্লাছিফিকেশ্যন আছিলে, শ্ৰেণী বিভাজনসমূহ কি আছিলে, ফৰ্মেল এজেঞ্চিজ আছিলে, ইনফৰ্মেল এজেঞ্চিজ আছিলে। আমি ফৰ্মেল এজেঞ্চিজৰ ভিতৰত স্কুল, বিদ্যালয়, পুথিভঁৰাল, লাইব্ৰেৰী, পিকচাৰ গেলাৰিজ, গেমছ এটচেট্ৰা ক'ব পাৰোঁ। আৰু তাৰ লগত ইনফৰ্মেল এজেঞ্চিজ বুলি ক'লে আমি পৰিয়ালবৰ্গ ক'ব পাৰোঁ, আমাৰ সম্প্ৰদায় কমিউনিটি ক'ব পাৰোঁ, ধৰ্ম, ৰিলিজন আৰু আমি মাৰ্কেট প্লেচ বা আমি বজাৰসমূহ আমি ইনফৰ্মেল এজেঞ্চিজ অফ এডুকেশ্যন বুলি ক'ব পাৰোঁ। এতিয়া আমি যেতিয়া ফেমিলি কওঁ, আমি ফেমিলি পৰিয়াল হৈছে মানৱ সমাজৰ এটা পুৰণি মৌলিক একক হয়, যাৰ সন্তানৰ জন্মৰ আৰম্ভণিৰ পৰাই বিভিন্ন ধৰণৰ আমি পৰিয়ালৰ সন্তানক আমি প্ৰতিপালন কৰাৰ লগতে আমি মাতৃৰ গৰ্ভৰ পৰাও ঠিক তেনেকৈ আমি বস্তুবোৰ শিকি আহোঁ। আৰু তাৰ লগতে আমাৰ ইজনে সিজনৰ সৈতে বিভিন্ন ধৰণে আমি বাৰ্তালাপ কৰোঁ আৰু এই গোটেই পৰিয়ালসমূহে আমি কেনেকৈ জ্যেষ্ঠ কনিষ্ঠ সদস্যসকলক আমি সম্পূৰ্ণভাৱে আমি কিদৰে আমি তেওঁলোকৰ সংস্কৃতি, ৰীতি নীতি, মূল্যবোধ আদি আমি তাৰ ফলৰ পৰাই শিকোঁ। আৰু যিহেতু পৰিয়ালক আমি শিশুটো প্ৰথম বিদ্যালয় বুলি আমি ক'ব পাৰোঁ আৰু তাৰ লগতে আমি পৰিয়ালৰ বিভিন্ন ধৰণৰ আমি বিশ্লেষণৰ বা তাৰ আমাৰ গুৰুত্বখিনিও আমি লাষ্ট আমাৰ যোনটো ক্লাছ আছিলে ছেশ্যন আমি সেইটো ডিছকাছ কৰিছোঁ। তাৰ লগতে আমাৰ এটা ফেমিলিৰ এটা পৰিয়ালৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে যিকোনো চাইল্ড বা যিকোনো শিশু এজনৰ বিকাশৰ লগত আমি সেইখিনিও আৰম্ভণিতে ডিছকাছ কৰিছিলোঁ। আৰু অলৰাউণ্ড ডেভেলপমেণ্ট অফ এ চাইল্ড যিহেতু আমি সামগ্ৰিক বিকাশ বুলি কওঁ, সামগ্ৰিক বিকাশৰ ক্ষেত্ৰতো এটা পৰিয়ালৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে আমি সেয়া ডিছকাছ কৰিছিলোঁ। তাৰ লগতে আমাৰ স্কুল এজ এন এজেঞ্চি অফ এডুকেশ্যন, এখন বিদ্যালয় কেনেকৈ শিক্ষাৰ এটা এজেঞ্চি হ'ব পাৰে, সংস্থা হ'ব পাৰে, তাৰ লগতে স্কুল এখনে কেনেকৈ এজন কিশোৰীক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে বা বিকাশৰ ক্ষেত্ৰত সহায় কৰে, স্কুল এখনে কেনেকৈ অলৰাউণ্ড ডেভেলপমেণ্টত সহায় কৰে, এইখিনি আমি গোটেই বস্তুখিনি আমি লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ। এখন পৰিয়াল, এখন ঘৰ আৰু এখন আমি বিদ্যালয় বুলি ক'লে তাৰ মাজত থকা যোনটো সম্বন্ধ ৰিলেশ্যনশ্বিপটো কেনেকুৱা হয়, কমিউনিটি এজ এন এজেঞ্চি অফ এডুকেশ্যন, এখন সম্প্ৰদায় কেনেকৈ এটা এজেঞ্চি হ'ব পাৰে এডুকেশ্যন, আমি সেইটো ডিছকাছ কৰিছিলোঁ। এখন সম্প্ৰদায় কমিউনিটিৰ ৰোল কি আছে ডেভেলপমেণ্টত, এটা চাইল্ডৰ ডেভেলপমেণ্টত সমূহত কি গুৰুত্ব আছে সেইখিনি আমি ডিছকাছ কৰিছিলোঁ। ৰিলেশ্যনশ্বিপ বিটুইন স্কুল এণ্ড কমিউনিটি, এখন সমাজ আৰু এখন সম্প্ৰদায়ৰ মাজত, এখন বিদ্যালয়ৰ মাজত, যিহেতু সমাজৰ বিদ্যালয় আৰু কমিউনিটি হৈছে এখন সমাজৰে পাৰ্ট হয়, এটা অংশ হয়, তাহাঁতৰ মাজত থকা কেনেকুৱা এটা আমি সম্পৰ্ক আছে আমি সেইখিনি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ ষ্টেট এজ এন এজেঞ্চি অফ এডুকেশ্যন, এখন ৰাজ্য কিভাৱে এখন সংস্থা হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত। আমি যেতিয়া ৰাজ্য বুলি কওঁ, আমি এখন ষ্টেট বুলি কওঁ, এখন ষ্টেটত যিকোনো শিক্ষা, স্বাস্থ্য আৰু যিমানবোৰ তাৰ আন্তঃগাঁথনি, অৰ্থনীতি, অনন্য সামাজিক যিমানবোৰ সাংস্কৃতিক দিশৰ ক্ষেত্ৰত ইয়াৰ নাগৰিক সামগ্ৰিক বিকাশৰ বাবে ৰাজ্যৰ এটা ভূমিকা আছে। বিদ্যালয় প্ৰণালীতে আমি এক মুখ্য
অংশীদাৰ হোৱাৰ বাবে শিশুসকলৰ শিক্ষাৰ বাবে ৰাজ্যক আমি পৃথক কৰি ৰাখিব নোৱাৰি বিদ্যালয় পৰিচালনাৰ যিমানবোৰ আমাৰ পদানুক্ৰমত আছে ৰাজ্যই যিমানবোৰ দেশৰ শিক্ষাৰ ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ প্ৰয়োগ কৰিবলৈ শীৰ্ষস্থান দখল কৰিছে ই নিশ্চিত কৰে যে জাতি ধৰ্ম অৰ্থ সামাজিক যিমানবোৰ আমাৰ পৃষ্ঠভূমি আছে আদি নিৰ্বিশেষসকলকে আমাৰ শিশুৱে শৈক্ষিক যিমানবোৰ আমাৰ সুবিধা আছে এইবোৰ আমি সদায় প্ৰাপ্ত কৰিব পাৰে বা আমি প্ৰাপ্ত কৰাত আমাক সহায় কৰে সেয়েহে শৈক্ষিক যিমানবোৰ আমাৰ সুযোগ আছে সুযোগৰ ক্ষমতা আছে সাংবাদিক যিমানবোৰ আমাৰ সাংবাদিক আছে ব্যৱস্থাসমূহ আমাক প্ৰচাৰ কৰে তাৰ লগত ই পৰিকল্পনা আমাক প্ৰস্তুতি কৰাত সহায় কৰে আৰু সেইবোৰ কাৰ্যসূচী কৰিয়ে আৰু শিক্ষাৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলে শৈক্ষিক আমাৰ যিমানবোৰ সমৰ্থন আছে প্ৰদান কৰি সমগ্ৰ শিক্ষা ব্যৱস্থাটোতে আমাক সদায় নিয়ন্ত্ৰণ কৰাত সহায় কৰে গোটেই সমগ্ৰ আমাৰ শিক্ষা ব্যৱস্থাটো এখন সদায় আমাক সমাজে আমাক এখন ৰাজ্যই সদায় নিয়ন্ত্ৰণ কৰাত সহায় কৰে যিকোনো এখন ষ্টেটৰ আমি এখন ষ্টেট ডেভেলপ বুলি আমি কেতিয়া ক'ব পাৰোঁ এখন ৰাজ্যৰ বিকাশ হৈছে বুলি কেতিয়া ক'ব পাৰোঁ যেতিয়া তাৰ শিক্ষা ব্যৱস্থা তাৰ স্বাস্থ্য ব্যৱস্থা যিমানবোৰ আমাৰ আন্তঃগাঁথনি ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ উন্নতিৰ পথত যাব সেই তেতিয়াহে আমি ক'ব পাৰোঁ এখন ৰাজ্য আগবাঢ়ি গৈছে আৰু ইয়াত এখন সদায় আমাৰ ৰাজ্য আমাৰ ডেমক্ৰেটিক হ'ব পাৰে লিবাৰেল হ'ব পাৰে য'ত যাৰ উদ্দেশ্য হৈছে কি যে প্ৰত্যেকটো শিশুক আমি বাধ্যতামূলক আৰু বিনামূল্যে আমি শিক্ষা দিব পাৰোঁ 6 পৰা 14 বছৰৰ ভিতৰত এইটো এটা ষ্টেটৰ আমাৰ এক্টিভ ৰোল হ'ব লাগে ষ্টেট should always play an proactive role এটা proactive role play কৰিব লাগে য'ত যিমানখিনি ফেচিলিটিজ আছে সেইখিনি যাতে আমি ল'ব পৰা যায় আৰু এখন ষ্টেটৰ বা এখন ৰাজ্যৰ ভূমিকা বুলি ক'লে কি যে এখন এটা শিশু বিকাশ কৰাৰ ক্ষেত্ৰত এখন ৰাজ্যৰ কিদৰে ভূমিকা পালন কৰে আমি যেতিয়া ক'ব পাৰোঁ এই গণতান্ত্ৰিক আৰু যিমানবোৰ আমাৰ উদাৰবাদী আমাৰ ৰাষ্ট্ৰীয় ইয়াৰ নাগৰিকসকলক শিক্ষিত কৰাৰ দায়িত্ব লয় আমাৰ প্ৰত্যেকটো নাগৰিককে প্ৰত্যেকজন নাগৰিককে আমাক শিক্ষিত কৰাৰ দায়িত্ব আমাক সদায় গণতান্ত্ৰিক আৰু উদাৰবাদী ৰাষ্ট্ৰই আমাক সদায় কৰে যিমানবোৰ আমাৰ সাধাৰণ মতে শিক্ষাৰ এক আমাৰ মুখ্য অংশীদাৰ হিচাপে ৰাজ্য আৰু যিমানবোৰ আমাৰ বিশেষকৈ বিদ্যালয় শিক্ষাৰ বাবে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্ৰথম ভূমিকাটো হৈছে শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰা শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি আমি যেতিয়া আমি যাক কওঁ নেশ্যনেল পলিচি অন এডুকেশ্যন NPE যোনটো আমাৰ বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাৰ গোটেই ছিষ্টেমত এই লাগিলে আমাৰ প্ৰাইমেৰী এডুকেশ্যনে হওক বা আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনে হওক বা আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনে হওক বা হায়াৰ এডুকেশ্যনে নহওক কিয় আমাৰ এতিয়া বৰ্তমান হৈছে আমাৰ NEP পাঠ্যক্ৰমত আমি ভিত্তিতে আমি আমাৰ পাঠ্যক্ৰমখন আমাৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ শিক্ষাৰ ওপৰত আমাৰ যিমানবোৰ ৰাষ্ট্ৰীয় নীতি আছে তাৰ ওপৰত আমি প্ৰস্তুত কৰোঁ আৰু এখন উদাৰ ৰাজ্যই সমগ্ৰ দেশতে ইয়াক কাৰ্যসূচী কৰাৰ বাবে শিক্ষা নীতি বিকাশিত কৰাৰ সদায় দায়িত্ব লয় তাৰ বাবে ৰাজ্যখনে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰে আৰু চূড়ান্ত কৰাৰ আগতে আমাৰ আলোচনা যিমানবোৰ চক্ৰ আছে আৰু কৰ্মশালাবিলাক আয়োজন কৰি বিষয়টো সদায় চোৱা চিতা কৰিবলৈ এখন সদায় কমিটি এখন গঠন কৰে একেদৰে ৰাজ্যখনেও সময়ে সময়ে বিভিন্ন আয়োগ গঠন কৰে আমি যোনবোৰ কমিশ্যন বুলি কওঁ কমিটি বুলি কওঁ আয়োগবোৰ গঠন কৰে শিক্ষাৰ বিভিন্ন স্তৰৰ সৈতে আমাৰ সম্পৰ্কিত বিভিন্ন দিশ যেনে বিদ্যালয় শিক্ষা হ'ব পাৰে উচ্চ শিক্ষা হ'ব পাৰে শিক্ষকৰ শিক্ষা হ'ব পাৰে অৰ্থাৎ টিচাৰ্ছ এডুকেশ্যন বা আমাৰ কাৰিকৰী আৰু যিমানবোৰ আমাৰ পেছাদাৰী শিক্ষা আছে যাক আমি ভোকেশ্যনেল এডুকেশ্যন বুলি কওঁ আদিৰ সৈতেও আমাক সম্পৰ্কিত পৰামৰ্শ দিয়ে উদাহৰণস্বৰূপে যদি আমি কওঁ ভাৰতত বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বাবে পৰামৰ্শ দিবলৈ আমি সদায় মাধ্যমিক শিক্ষা আয়োগ আমাক যাক ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন অৰ্থাৎ আমাৰ
সো আমি মুডালিয়ৰ আয়োগ আমাৰ মুডালিয়ৰ আয়োগ বুলি কওঁ আমি সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন যোনখন আমাৰ 1952 প্ৰায় 1953 আমাৰ গঠন কৰা হৈছিলে শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি 1986 যোনখন আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বাবে বিতিংগ নিৰ্দেশনা প্ৰদান কৰিছিলে তাৰ লগতে য'ত সকলো স্তৰৰ শিক্ষা আমাৰ অন্তৰ্ভুক্ত আছে আমি যাক 10+2+3 কো শিক্ষা প্ৰণালীত আমাৰ যোনবোৰ আমাৰ মাধ্যমিক বিদ্যালয় শিক্ষা 10 বছৰ তাৰ লগত আমাৰ উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ হৈছে শিক্ষাৰ 2 বছৰ আৰু স্নাতক আমাৰ ডিগ্ৰী 3 বছৰীয়া শিক্ষা নীতি 1986 দ্বাৰাই পৰামৰ্শ দিয়া হৈছিল আৰু পৰৱৰ্তী সময়তো আমাৰ ইয়াক সমগ্ৰ দেশৰ কাৰ্যসূচী কৰা হৈছিল আৰু সেই আয়োগিখনে দিয়া পৰামৰ্শ অনুযায়ী আমাৰ ইমান আমাৰ বছৰে আমাৰ প্ৰত্যেক শিক্ষা অনুষ্ঠানত সেইখিনিকে আমাৰ তাৰ মতে আমাৰ গোটেই সিস্টেমটো আমাৰ চলি আহিছিল আমি যেতিয়া কওঁ আমাৰ দ্বিতীয় আমি যদি পইণ্টটো কওঁ তেতিয়া আমি ক'ব পাৰো শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি ৰূপায়ণ কৰা শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি যিমানবোৰ আমাৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ৰাজ্যখনে শিক্ষাৰ বিভিন্ন আঁচনি আৰম্ভ কৰিছে আমি জানো আৰু শিক্ষাৰ এই আঁচনিৰ জৰিয়তে বিভিন্ন অংশীদাৰৰ শিক্ষাৰ লাভ কৰা যায় তাৰ লগতে আমাৰ যিমানবোৰ আমাৰ শিক্ষাৰ কিছুমান আমাৰ আঁচনি আছে এই আঁচনিসমূহ আমাৰ দেশৰ শৈক্ষিক বিকাশৰ বাবে আমাৰ সদায় ৰূপায়ণ কৰা হৈছে এতিয়া শিক্ষাৰ অধিকাৰ আইন আমি সবেই জানো 2009 অৰ্থাৎ এইটো আমি 1 এপ্ৰিল 2010 পৰা কাৰ্যসূচী কৰা হৈছিল এক বছৰৰ পিছত আৰু আমাৰ যিমানবোৰ আমাৰ হেতু আমি এই ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ আইনখন আমাৰ যোনখন শিক্ষাৰ অধিকাৰ আইন RTE 2009 হেখন আমি 2010 ইমপ্লিমেন্ট কৰা গৈছিল তাৰ অৰ্থাৎ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন আপ টু দ্য এজ অফ 6 to 14 years 6 পৰা 14 বছৰৰ ভিতৰত যিমানবোৰ শিশু আছে অৰ্থাৎ ইনৰিসপেক্টিভ অফ কাষ্ট জেন্ডাৰ ক্লাছ ৰিলিজিয়ন তো এই গোটেইখিনিক আমি ভেদভাৱ নকৰি পেলাই যেতিয়া আমি শিকো এটা ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিম 6 পৰা 14 বছৰৰ ভিতৰত সেইখনে হৈছে শিক্ষাৰ অধিকাৰ আইন 2009 নেক্সটখন হৈছে আমি যোনখন আমাৰ মধ্য ভোজন আঁচনি আছে যোনখন আমি ক'ব পাৰো মধ্য ভোজনী আঁচনি হৈছে মিড ডে মিল স্কিম তো এই মিড ডে মিল স্কিমখন 15 আগষ্ট 1995 তাৰিখে আৰম্ভ কৰা হৈছিল 15 আগষ্টৰ 1995 চনত আৰম্ভ কৰা হৈছিল এতিয়া মধ্যাহ্ন ভোজন আঁচনি হৈছে আমাৰ যিমানবোৰ আমাৰ সৰ্বশিক্ষা আঁচনি আমাৰ আছে সৰ্বশিক্ষা আঁচনি আমাৰ স্কুলত বা প্ৰাথমিক বিদ্যালয়ত আমাৰ যিমানখিনি আমি পাওঁ সেই আমি শিক্ষাৰ ল'ৰা-ছোৱালী যেনেকৈ শিক্ষা ল'ব আহে তাৰ মাজে মাজে দিনৰ ভাগত যাতে পুষ্টিকৰ আহাৰো পায় নিউট্ৰিচিয়াছ ফুডো পায় তাৰ এটা টাৰ্গেট কৰি পেলাই এই 1995 এই আঁচনিখন আৰম্ভ কৰা হৈছিল আৰু এতিয়া ইয়াত আঁচনিখনৰ ভিতৰতে প্ৰত্যেক প্ৰটিন কাৰ্বছ মিনাৰেলছ আমাৰ যিমানখিনি আমাৰ ভিটামিনছ আমাৰ ক্যালচিয়াম আমাৰ যিমানখিনি আমাৰ নিউট্ৰিচিয়াছ বেলেন্স ডায়েট লাগে সেইখিনি যাতে আমি প্ৰত্যেক শিশুক আমি দিব পাৰো তাৰ ফলতে এই 15 আগষ্ট 1995 এই মধ্য ভোজন যোনখন আঁচনি আছিল আমাৰ এই মিড ডে মিল স্কিমখন ইমপ্লিমেন্ট কৰা হৈছিল আমাৰ নেক্সটখন হৈছে আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যাক আমি KGVP বুলি কওঁ 2004 আৰম্ভ কৰা হৈছিল কস্তুৰবা গান্ধী যিমানখন আমাৰ বালিকা বিদ্যালয় গাৰ্লছ স্কুল আছিল আমি ইয়াৰ পৰা এটা গম পাওঁ যে যিমানখিনি আমাৰ SC ST বা আমাৰ মুছলিম কমিউনিটিৰ ছোৱালী আছিল আমি সেই ল'ৰা-ছোৱালীখিনিক আমি ফ্ৰী এডুকেশ্যন যাতে দিব পাৰো কস্তুৰবা গান্ধী আঁচনিখনৰ থ্ৰুদি আমি সেইখিনিৰ ওপৰত এই আঁচনিখনে গুৰুত্ব দিছিল ৰাষ্ট্ৰীয় ফল ভৱন আমাৰ যিমানবিলাক আমাৰ বাল ভৱন আছে সেইখিনি ওপৰত আমাৰ গুৰুত্ব দিছিল যাতে আমাৰ যিমানখিনি ক্ৰিয়েটিভিটি নলেজ স্কিলছ এইবিলাকৰ ওপৰত গুৰুত্ব দিছিল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যাক আমি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMS অৰ্থাৎ RMS 2009 আৰম্ভ হৈছিল আৰু এই RMS অন্তৰ্ভুক্ত কৰি আমি যিমানখিনি আমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আছে আমি সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলোঁ
আৰু লাষ্টটো আমাৰ যোনখন আঁচনি আছিলে সেইখন আছিলে আমাৰ আমি যাক ক'ব পাৰোঁ কি যে EUDAAN চ' এইখিনি আছিলে আমাৰ কিছু আমাৰ ৰূপায়ণ কৰা চৰকাৰৰ আঁচনিসমূহ এতিয়া আমাৰ এখন যেতিয়া আমি 3 নম্বৰ আমি পইণ্টটো ডিছকাছ কৰিম সেইটো হৈছে বিদ্যালয়ৰ বাবে ব্যৱস্থা কৰা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ যিমানবোৰ নিকটতম স্তৰ বিভিন্ন স্তৰৰ বিদ্যালয়ৰ বাবে আমাৰ ব্যৱস্থা কৰে শিক্ষাৰ অধিকাৰ আইন ক'ব পাৰোঁ 2009 অনুসৰি শিক্ষাৰ এটা 14 বছৰ বয়সলৈ বিনামূল্য আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আমি প্ৰাপ্ত কৰাৰ অধিকাৰ আছে শিশুৰ ঘৰৰ প্ৰায় 1 কিলোমিটাৰ যিমানবোৰ আমাৰ ভিতৰতে এখন বিদ্যালয় থাকিব লাগে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত নিম্ন প্ৰাথমিক প্ৰথম পৰা পঞ্চম শ্ৰেণীৰ ভিতৰলৈ আৰু উচ্চ প্ৰাথমিক হৈছে আমাৰ যিমানখিনি ষষ্ঠ অষ্টম শ্ৰেণীলে স্তৰত আমাৰ সদায় ক্ৰমান্বয়ভাৱে আমাৰ 30:1 ৰেচিঅ' আৰু 35:1 হ'ব লাগে সেয়েহে ৰাজ্যৰ ভূমিকা হৈছে ভিতৰৰ আমাৰ যিমানবোৰ শিক্ষকলোক আছে এখন বিদ্যালয়ৰ প্ৰদান কৰা প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ আৰু ৰাজ্যৰ নিৰক্ষৰ আমাৰ যিমানখিনি প্ৰাপ্তবয়স্ক শিক্ষাৰ্থীসকলৰ বাবে আমাৰ শিক্ষিত কৰিবলৈ আৰু তেওঁলোকৰ বাবে বিভিন্ন বৃত্তিটো আমাৰ এক দক্ষ কৰাৰ বাবে গাঁও পঞ্চায়তত আমাৰ যিমানবোৰ প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰে নেক্সট পইণ্টটো হৈছে বিদ্যালয়ৰ বিভিন্ন ধৰণৰ আমাৰ বৃত্তি আছে ৰাজ্যৰ বিদ্যালয় আৰু শিক্ষা অনুষ্ঠানসমূহক তেওঁলোকৰ সঠিক কাৰ্যকলাপৰ বাবে বিভিন্ন সাহায্য প্ৰদান কৰে ইয়াত অন্তৰ্ভুক্ত থাকে শিক্ষকসকলৰ দৰমহা অন্তৰ্ভুক্ত থাকে মহাবিদ্যালয়সমূহত আন্তঃগাঁথনি বিকাশৰ বাবে যিমানবিলাক আমাক পুঁজিৰ প্ৰয়োজন গ্ৰাণ্টছ প্ৰয়োজন আৰু তাৰ লগতে বিদ্যালয়সমূহৰ যিমানবোৰ আমাৰ দৈনন্দিন আমাৰ যিমানবোৰ পুনৰবৃত্তিৰ পৰিমাণ আমাক লাগে তাৰ ক্ষেত্ৰত নেক্সট আমাৰ পইণ্টটো হৈছে শিক্ষক নিযুক্তি কৰাৰ বাবে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু যিমানবোৰ আমাৰ শান্তি অনুসৰি সকলো বিদ্যালয়ত শিক্ষক নিযুক্ত কৰে এতিয়া আমি নেক্সট পইণ্টটো হৈছে পাঠ্যপুথি আৰু অধ্যয়নৰ সামগ্ৰিক ব্যৱস্থা ৰাজ্যই শিক্ষাৰ্থীসকলৰ বিনামূল্য পাঠ্যপুথি আৰু অন্যান্য আমাৰ যিমানবোৰ অন্যান্য অধ্যয়ন আছে সামগ্ৰী প্ৰদান কৰে আৰু প্ৰতিখন ৰাজ্যতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আমি যাক SCERT বুলি কওঁ SCERT হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং যাৰ ফলত আমি কওঁ কি যে আমাৰ ষ্টেটত আমাৰ যিমানবোৰ বুক পাব্লিকেশ্যন আছে বা টিচাৰ্ছক ইন চাৰ্ভিচ ট্ৰেইনিং দিয়া প্ৰি চাৰ্ভিচ ট্ৰেইনিং দিয়া এই গোটেইখিনি SCERT কাম কৰে বৃত্তিৰ আমাৰ ব্যৱস্থাৰ বাবে ৰাজ্য যিমানবোৰ দৰিদ্ৰ আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ বৃত্তি প্ৰদান কৰে আৰু তেওঁলোকক অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰে অধ্যয়ন এইটো শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ অধ্যয়ন বাবে এক প্ৰকাৰৰ প্ৰেৰণা হয় বিদ্যালয় আৰু যিমানবোৰ আমাৰ সম্প্ৰদায়ৰ মাজত সম্বন্ধ আছে ৰাজ্যই তেওঁলোকৰ সঠিক কাৰ্যকলাপৰ বাবে বিদ্যালয় আৰু সম্প্ৰদায়ৰ মাজত সম্বন্ধ হিচাপে কাম কৰে শিক্ষকৰ অধিকাৰ আইন 2009 অনুসৰি প্ৰতিখন বিদ্যালয়ৰ আমাৰ ব্যৱস্থাপনিক সমিতি আৰু আমাৰ স্থাপন ব্যৱস্থা আছে এতিয়া আমি যেতিয়া মিডিয়া এজ এন এজেন্সি অফ এডুকেশ্যন বুলি কওঁ এখন মিডিয়া আমি কেনেকৈ এজেন্সি হ'ব পাৰে মিডিয়া কিভাৱে শিক্ষাৰ এজেন্সি হ'ব পাৰে আমাৰ শিশুৰ সমাজীকৰণৰ বাবে মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শিশুৰ সমাজীকৰণৰ বাবে শিশুৰ সমাজীকৰণ বুলি ক'লে আমি ছ'চিয়েলাইজেশ্যন বুলি যাক কওঁ অৰ্থাৎ ছ'চিয়েলাইজেশ্যন হৈছে জন্মৰ পৰা মৃত্যুলৈকে যোনটো প্ৰচেছত আমি বিভিন্ন ধৰণৰ মানুহৰ লগত ইণ্টাৰেক্ট কৰোঁ কথা পাতোঁ কমিউনিটি ফ্ৰেম কৰোঁ বা আমি শিক্ষা লাভ কৰোঁ অভিজ্ঞতা লাভ কৰোঁ এই গোটেই প্ৰচেছটোকে আমি
ছ'চিয়েলাইজেশ্যন বুলি কওঁ। শিশুৰ সামাজিকৰণৰ ক্ষেত্ৰত মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৈক্ষিক প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নতিৰ সৈতে আনুষ্ঠানিক আৰু যিমানবোৰ অনানুষ্ঠানিক আছে অনানুষ্ঠানিক শিক্ষাৰ উদ্দেশ্যত মিডিয়াত ব্যৱহাৰ কৰা হৈছে। আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত জীয়াই আছোঁ। আমি চবেই জানো আমাৰ এতিয়া প্ৰত্যেকটো বস্তু আমি প্ৰযুক্তিবিদ্যা। এতিয়া আমি অনলাইন ক্লাছ অনলাইন ছেশ্যন ল'ব লাগে, সেইটো আমাৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতেই হয়। প্ৰযুক্তিবিদ্যা নহ'লে আমি কৰিব নোৱাৰোঁ। ৰেডিঅ' হ'ব পাৰে, দূৰদৰ্শন আদি দৰে গণমাধ্যমৰ আমাৰ যিমানবোৰ আমাৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিব পাৰে, কিয়নো সেইবোৰ শৈক্ষিক সমল আমি বহু সংখ্যক লোকৰ ওচৰলৈ যায়। আৰু গণমাধ্যম বুলি ক'লে আৰু সংস্থা হিচাপে আমি যদি সংগঠিত কৰিব পাৰি, তেনেহ'লে আমি জড়িত আমি বহু সংখ্যক লোকক আমি ধাৰণা মনোভাৱ আৰু প্ৰভাৱ ৰখা হয়। এতিয়া মুক্ত আৰু শৈক্ষিক সম্পদ বুলি আমি যেতিয়া কওঁ, এইটো হৈছে শিক্ষণ আৰু বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰমৰ দৰে অনলাইন শিক্ষা সমৰ্থন সমগ্ৰ বিশ্বৰ শিক্ষা ব্যৱস্থা জনপ্ৰিয় হৈ আহিছে। আমি এতিয়া যেনেকৈ অনলাইন ক্লাছ লওঁ, লাইভ ছেশ্যন লওঁ, সেইটো এটা হৈছে অনলাইন শিক্ষা সমৰ্থনৰ এটা সমগ্ৰ বিশ্বৰ শিক্ষা ব্যৱস্থাৰ এটা হয়। সেয়েহে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গণমাধ্যম এখন দেশৰ সীমাৰ বাহিৰত ব্যৱহাৰ কৰিব পাৰি। আমি যে গণমাধ্যম বুলি কওঁ, তেতিয়া আমি ক'ব পাৰোঁ এখন দেশৰ সীমাৰ বাহিৰতো ব্যৱহাৰ কৰিব পাৰি। সমগ্ৰ বিশ্বক এটা পৰিয়াল তৈয়াৰ কৰিব পাৰে। বিভিন্ন মাধ্যমে যেনে বাতৰি কাকত, টিভি, ৰেডিঅ', চলচ্চিত্ৰ বুলি কওঁ, ইণ্টাৰনেট বুলি কওঁ, বা ৱৰ্ল্ড ৱাইড ৱেব বুলি যাক কওঁ, ছ'চিয়েল মিডিয়া বুলি কওঁ, ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ এইবোৰ আদি শিশুসকলক আমি শিক্ষিত কৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। আৰু যেতিয়া আমি সমাজক আমি এতিয়া মিডিয়াৰ ক্ষেত্ৰত আমি যেতিয়া গণমাধ্যমৰ ক্ষেত্ৰত আমি কেনেকৈ এজন শিশুক আমি শিক্ষিত কৰিব পাৰোঁ। আমি চবেই জানো কি যে সমাজক শিক্ষিত কৰাৰ অন্যতম মাধ্যমেই হৈছে মিডিয়া। মিডিয়াই আমাক মানুহবোৰক সদায় আৱেৰ কৰাত হেল্প কৰে, সজাগ কৰি তোলাত হেল্প কৰে। এইটো জনসাধাৰণক শিক্ষা প্ৰদান কৰাত এটা দ্ৰুততম উপায় হয়। শিক্ষকজনৰ হাতত মিডিয়া এতিয়া এক গুৰুত্বপূৰ্ণ সঁজুলি হয়। ইয়াত এতিয়া শ্ৰেণীকোঠাত আমি মাল্টিমিডিয়া পেকেজ আৰু আমি সামাজিক মাধ্যমৰ ৰূপত আমি ব্যৱহাৰ কৰিব পাৰোঁ। শিক্ষাৰ সফলতা কেৱল প্ৰযুক্তিক সহায় ৰখাৰ দ্বাৰা মানুহক প্ৰতিষ্ঠান কৰি প্ৰাপ্তি কৰিব নোৱাৰে, কিন্তু মানুহ আৰু প্ৰযুক্তিৰ সহায়ক আমি দুটা বস্তু হয়তো ব্যৱহাৰ কৰি নতুন শিক্ষণ পদ্ধতিও আমি বিকশিত কৰিব পাৰোঁ। তথ্য আমি প্ৰযুক্তিয়ে নিৰসন্দেহে জ্ঞান কৰিব পাৰোঁ। আমাৰ দক্ষতা আমাৰ প্ৰাপ্তি হয়, আমি যাক স্কিল বুলি কওঁ। আমাৰ উন্নতিৰ পথত আগবাঢ়ি যাব পাৰোঁ, বুজাবুজি আৰু আমাৰ যিমানবোৰ পৰিৱৰ্তনশীল মনোভাৱ আছে সেইবোৰ আমি সদায় প্ৰদান কৰি আছে। ব্যক্তিগত শিক্ষা আৰু গণশিক্ষা দুয়োটাৰ বাবে শৈক্ষিক মাধ্যমে জনপ্ৰিয়তা অৰ্জন কৰিছে। তথ্য যোগাযোগৰ প্ৰযুক্তি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়ো ধৰণৰ শিক্ষা প্ৰণালীতে ব্যৱহাৰ কৰা হয়। যেনেকৈ আমি ক'ব পাৰোঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইগনো বুলি যাক কোৱা যায়, নেশ্যনেল আমাৰ যিমানবোৰ ইনষ্টিটিউট অফ অপেন স্কুলিং আছে, অৰ্থাৎ NIOS বুলি কোৱা যায় ইত্যাদি সমগ্ৰ দেশ আৰু আমাৰ যিমানবোৰ সাগৰৰ ওপৰৰ দেশসমূহ ODL, ৰেডিঅ', টেলিভিছন আৰু অনলাইন শিক্ষাৰ জৰিয়তে শৈক্ষিক কাৰ্যসূচী আমি আগবঢ়াই আছে। আমি যেতিয়া বিভিন্ন ধৰণৰ আমি এডুকেশ্যনৰ বা আমি এজেঞ্চিছখিনিৰ মাজত আমি এটা ইণ্টাৰফেচ কৰিম, আমি তেতিয়া কেনেকুৱাকৈ আমি ক'ব পাৰোঁ
এই সংস্থাবোৰ শিশুসকলক তেওঁলোকৰ নিজা ধৰণে সদায় প্ৰভাৱিত কৰে। গৃহবিদ্যালয় আৰু সম্প্ৰদায়ৰ মাজত নিয়ন্ত্ৰণ জীৱাতবোৰ অন্তঃপৃষ্ঠীয়ে শিক্ষকসকলৰ সামৰ্থ্য বৃদ্ধি কৰাত সদায় সহায় কৰে। ঘৰ, বিদ্যালয়, সমকক্ষ গোট যিমান আছে, সম্প্ৰদায় আৰু আমাৰ সংবাদ মাধ্যমে যিমানবোৰ শিশুসকলৰ শিক্ষাত আমাৰ সদায় যথেষ্ট অৰিহণা যোগাব পাৰে আৰু যদিহে আমি সংস্থাবোৰ এক সন্মিলিতভাৱে আমি কাম কৰে। আজিৰ বিদ্যালয়খন প্ৰাচীন গুৰুকুল শিক্ষাৰ আমাৰ যোনটো ব্যৱস্থাতকৈ পৃথক হৈ পৰিছে। শিক্ষাৰ্থীসকলৰ আজিও প্ৰাপ্ত কৰা জ্ঞান কেৱল বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মাজত হোৱা মুখামুখি বাৰ্তালাপ পৰা নহয়, শিক্ষাৰ্থীসকলেও জ্ঞান যিমানখিনি আহৰণ কৰে আৰু আন মাধ্যমৰ ব্যৱহাৰ কৰি অৱগত কৰে। এতিয়া দিনত বা আজিৰ দিনত ক'ব পাৰোঁ, বিদ্যালয় শিক্ষাৰ্থীসকলৰ শিকোৱাৰ বাবে বহু মাধ্যমৰ পদ্ধতি তাৰ লগত ব্যৱহাৰ কৰি আহিছে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক শিকোৱাৰ বাবে পাঠ্য যিমানবোৰ কিতাপ তাৰ লগত আমাৰ ক'ব পাৰোঁ ৰেফাৰেঞ্চ বুক বা আমি যিমানবোৰ আমাৰ অডিঅ' ভিডিঅ' এইডছ আছে, সামগ্ৰী আছে, তাৰ লগত টেলিভিশ্যন, ৰেডিঅ', ইণ্টাৰনেট আৰু অন্যান্য ই-লাৰ্ণিং সঁজুলি ব্যৱহাৰ কৰা যায়। এতিয়া বৰ্তমান ই-লাৰ্ণিং সঁজুলি ব্যৱহাৰ কৰাটো বা আমাৰ ই-লাৰ্ণিং জ্ঞানৰ বহুত বেছি প্ৰয়োজন হৈ পৰিছে। সেয়েহে শিক্ষাৰ যিমানবোৰ সংস্থাবোৰ আছে তাৰ মাজত সঠিক সম্বন্ধৰ সৈতে আমি শিক্ষাৰ বিভিন্ন সংস্থাৰ ব্যৱহাৰ কৰি আমি শিক্ষা হয়। সমাজৰ সমৰ্থন আৰু সহযোগিতা অবিহনে কিন্তু কেতিয়াও বিদ্যালয় ভালদৰে কাম কৰিব নোৱাৰে। আকৌ সমাজৰ বিকাশ, সমাজৰ কাৰ্যকলাপতো বিদ্যালয়সমূহ আমি অন্তৰ্ভুক্তৰ ওপৰত সদায় আমাৰ নিৰ্ভৰ কৰে। আমি যেতিয়া এই সংস্থাবোৰ শিশুটোক তেওঁলোকৰ নিজা ধৰণে সদায় প্ৰভাৱিত কৰে, পৰিয়াল, বিদ্যালয় আৰু সম্প্ৰদায়ৰ দ্বাৰা সৃষ্টি কৰা এক নিখুঁত পৰিৱেশ শিশুটোৰ সামৰ্থ্য সদায় বৃদ্ধি কৰে। এতিয়া এনেদৰে পৰিয়ালত বা বিদ্যালয়ত আমি যেতিয়া সহকৰ্মী গোট বা সম্প্ৰদায় আৰু সংবাদ মাধ্যমৰ মুঠ পৰিৱেশ শিশুটো শিক্ষা আৰু শিক্ষাৰ প্ৰতিক্ৰিয়াত আমি প্ৰভাৱিত কৰে। সেয়েহে সংস্থাবোৰ আমি সদায় ক'ব পাৰোঁ শিশুটোক পৃথক প্ৰভাৱিত কৰে আৰু ইজনে সিজনক অধিক প্ৰভাৱিত কৰে। আমি যাক ইনফ্লুৱেঞ্চ কৰে বুলি কওঁ। মুঠতে শিক্ষাৰ এই বিবিধ সংস্থাই শিশুসকলৰ সামগ্ৰিক বিকাশত ইজনে সিজনক পৰিপূৰক কৰে। এই সংস্থাবোৰ শিশুসকলক তেওঁলোকৰ নিজা ধৰণে প্ৰভাৱিত কৰে। পৰিয়াল, বিদ্যালয় আৰু সম্প্ৰদায়, ৰাজ্যৰ মাধ্যমৰ দ্বাৰাও সৃষ্টি কৰা এক নিখুঁত পৰিৱেশ শিশুসকলৰ সামৰ্থ্য সদায় বৃদ্ধি কৰে। এতিয়া আমি যিহেতু আমাৰ গোটেই এই ছেশ্যনটোত আমি এজেঞ্চিজখিনি ডিছকাছ কৰিলোঁ। এতিয়া এজেঞ্চিজখিনি ডিছকাছ কৰাৰ পিছত আমি এবাৰ পুনৰ চাম মিডিয়াৰ আগত আমি আজি যোনটো ক্লাছ ডিছকাছ কৰিলোঁ, ষ্টেট এজ এন এজেঞ্চি অফ এডুকেশ্যন বা ৰোল, এই বস্তুখিনি আমি এবাৰ পুনৰাবৃত্তি কৰাটো গুৰুত্ব। ৰিলেশ্যনশ্বিপ বিটুইন স্কুল, আমি কমিউনিটি পঢ়ি আছিলোঁ। Role of school and community বা role of school for the development of and education of the child, আমি ইয়াৰে কিছুমান আমাৰ ভূমিকা আছিলে আৰু এই ভূমিকাখিনি আমি ডিছকাছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া আমি যেতিয়া স্কুলৰ ৰোল পঢ়িম, এখন বিদ্যালয় হৈছে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ আনুষ্ঠানিক সংস্থা আৰু ই শিশুসকলৰ সদায় আমাৰ যিমানবোৰ সাৰ্বজনীন আমাৰ ব্যক্তিত্ব আছে বিকশিত কৰে আৰু তেওঁলোকৰ সমাজৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতেতো নিজকে মিলাবলৈ সক্ষম কৰে।
বিদ্যালয় হৈছে এনে এক ঠাই য'ত শিশুৱে বিভিন্ন পৰিস্থিতিৰ সৈতে নিজকে মিলাবলৈ আৰু বহুতো কথা শিকাবলৈ আমাৰ পৰ্যাপ্ত কৰে আৰু ঘৰ আৰু পৰিয়ালৰ পিছত বিদ্যালয় হৈছে দ্বিতীয় গুৰুত্বপূৰ্ণ স্থান য'ত শিশুৱে বিভিন্ন শিক্ষাৰ অভিজ্ঞতা প্ৰাপ্ত কৰে আৰু তেওঁলোকৰ আচৰণ সলনি কৰে আমি যেতিয়া কওঁ যে স্কুল শব্দটো গ্ৰীক শব্দ স্কুলৰ পৰা আমাৰ আহৰণ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে অৱসৰ প্ৰাচীন কালত ভাৰতৰ গুৰুকুল শিক্ষা ব্যৱস্থাত আছিল য'ত শিক্ষাৰ্থীসকলৰ শিষ্য হিচাপে গ্ৰহণ কৰা হৈছিলে আৰু আশ্ৰম গুৰুকুলত ওপৰত বা গুৰুকুলৰ গুৰুৰ সৈতে সদায় এটা খুব বেছি ইম্পৰ্টেণ্ট এটা মানে ক্ল'জ ৰিলেশ্যনশ্বিপ আমি দেখা পাইছিলোঁ গুৰুকুল প্ৰণালীত মুখামুখিত বাৰ্তালাপ কৰা কাহিনী কোৱা বিভিন্ন প্ৰকৃতিৰ হাতৰ কাৰ্যকলাপ আমি জড়িত শিক্ষণ প্ৰক্ৰিয়াত পৰিচালনা কৰা হৈছে প্ৰকৃত শিক্ষাৰ প্ৰকৃতিৰো আমি সন্মুখীন কৰা হৈছে কিন্তু এতিয়া যেতিয়া স্কুলীয়া শিক্ষাৰ ধাৰণা সলনি হৈছে ই শিক্ষাৰ আনুষ্ঠানিক কেন্দ্ৰ বুজায় আৰু শিশুসকলৰ সামাজিক ব্যৱস্থা শাসন নাগৰিক গাঁথনি গণতন্ত্ৰ দেশ জনগাঁথনি ইতিহাস ভাষা গণিত ব্যক্তিৰ আদিৰ বিষয়ে শিকোৱা প্ৰয়োজন হয় সেয়েহে বিদ্যালয় ব্যৱস্থা শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সংস্থা হৈ পৰে যেতিয়া আমি সামাজিকৰণৰো বিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ কাম আছে পৰিয়ালটোৰ সংগঠিত হোৱা শিশুটোৰ সামাজিকভাৱে যিমানবোৰ প্ৰক্ৰিয়াতে স্কুল আমাৰ যিমানবোৰ প্ৰক্ৰিয়াত হয় তেতিয়া ইয়াত প্ৰৱেশ কৰা হয় সামাজিকৰণৰ ওপৰতো বিদ্যালয়ৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্য হৈছে নতুন প্ৰজন্মলৈ আমি কেনেকৈ সাংস্কৃতিক নিয়ম আৰু মূল্যবোধবোৰ আমি প্ৰেৰণ কৰোঁ সমাজৰ বিভিন্ন স্তৰ পৰা অহা শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ যিমানবোৰ নিয়ম বা আমাৰ প্ৰণালী আছে সেইবোৰ আমি প্ৰস্তুত কৰাটো হৈছে এটা নিয়ম শিশুৰ সামাজিক ব্যক্তিৰ বিকাশ নিশ্চিত কৰিবলৈও বিদ্যালয়ৰ বিভিন্ন স্তৰত বিভিন্ন কাৰ্যকলাপ কৰে সেয়েহে শাৰীৰিক জ্ঞান সামাজিক তাৰ লগত আৱেগিক অৰ্থাৎ আমি ইমোশ্যনেল নৈতিক মৰেল আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰতো শিশুৰ ব্যক্তিৰে ভেটি স্থাপনত সদায় বিদ্যালয় এখনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তাৰ লগত আমি প্ৰশাসৰ ভূমিকা বুলি ক'ব পাৰোঁ প্ৰশাসৰ ভূমিকা হৈছে আমাৰ পৰম্পৰাগতভাৱে সাংস্কৃতিক আমাৰ যিমানবোৰ প্ৰেৰণ কৰা হয় বিদ্যালয় শিক্ষাৰ সংস্থা হিচাপে সামাজিক সংস্কৃতি প্ৰেৰণ কৰা হয় এই প্ৰক্ৰিয়াই যাৰ দ্বাৰা এখন সমাজৰ সাংস্কৃতি আমি কি কৰিব পাৰোঁ আমি ভৱিষ্যত আমাৰ সদস্যসকলৰ কাৰণে আমি নিৰ্মিত কৰিব পাৰোঁ এতিয়া আমি যেতিয়া শিশুসকলৰ সমাজৰ সংস্কৃতি বিশ্বাস মূল্যবোধ আৰু আমি নিয়মৰ বিষয়ে আমি শিকোৱা হয় বিদ্যালয় শিশুসকলক আমি তেতিয়া সমাজৰ সৈতে সঠিক আমি যিমানবোৰ আমাৰবোৰ আৱেগ বা আমাৰ আত্মধাৰণা আছে মনোভাৱ আছে এইবোৰ আমাক সদায় আচৰণ আমাৰ বিকাশিত কৰাত সদায় সহায় কৰি আহিছে আৰু শিক্ষাৰ্থীসকলৰ সমাজৰ সাংস্কৃতিক ইতিহাসিক আৰু আমাৰ যিমানবোৰ ইতিবাচক বিষয় আছে সেইবোৰৰ ওপৰত আমি সদায় আমাক সজাগ হোৱাত সদায় সহায় কৰি আহিছে এইটো ইতিহাস সাহিত্য আদিৰ আনুষ্ঠানিক শিকাৰ জৰিয়তে আমাৰ সদায় কৰা হয় আমি যেতিয়া কওঁ কি যে আমাৰ মৌলিক আৰু বৃত্তিমূলক দক্ষতা শিকোৱা বিদ্যালয়খনত সমাজৰ আমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি আমি যেতিয়া আমি সঁহাৰি জনাওঁ বা আমাৰ প্ৰশিক্ষিতভাৱে আমি যেতিয়া শ্ৰমিক বা আমি বৃদ্ধিজীৱী আৰু আমাৰ আমাৰ যিমানবোৰ সুশিক্ষিত আমাৰ নাগৰিক আছে তাতক আমি প্ৰস্তুত কৰাৰ বাবে আমাৰ সমাজে আমাৰ দাবী পালন কৰে আমি যেতিয়া কওঁ এই কামটো সম্পাদন কৰাৰ বাবে ব্যক্তিগত আমাৰ যিমানবোৰ সামৰ্থ্য আছে আৰু আমাৰ ব্যক্তিসকলৰ যিমানবোৰ আমাৰ স্বাৰ্থ আছে সেইবোৰ চিনাক্ত কৰা হয় আৰু বিকশিত কৰা হয় বৰ্তমান ভাৰত আমাৰ চৰকাৰে বিদ্যালয়ৰ পৰ্যায়নৰ বাবে আৰম্ভ কৰি আহিছে দক্ষতা আধাৰত আমাৰ শিক্ষাৰ
ওপৰত অধিক গুৰুত্ব আমাৰ আৰোপ কৰিছে। আনকি উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত আমাৰ চইচ আধাৰিত ক্ৰেডিট চিষ্টেম, আমাৰ যাক আমি চইচ বেছ ক্ৰেডিট চিষ্টেম বুলি কওঁ, অনুসৰি আমাৰ সামৰ্থ্য আৰু আমাৰ দক্ষতা বৃদ্ধি পাঠ্যক্ৰমত আমাক স্নাতক পৰ্যায়ত আমাৰ অন্তৰ্ভুক্ত কৰা আহিছে। আৰু চৰিত্ৰক শিক্ষাটো দিয়ে বিদ্যালয়খনত শিশুসকলৰ মাজত আমাক সদায় মূল্যবোধ এটি গঢ়ি তোলে। বিদ্যালয় আমাৰ পাঠ্যক্ৰমত আমাৰ নৈতিক বিজ্ঞানক আমাক বিভিন্ন ধৰণৰ বিষয়ত আমাৰ একচিত্ৰ কৰা হয়। তাৰ লগতে ৰাষ্ট্ৰীয় আমাৰ নায়কসকলৰো কাহিনীবোৰ, আমাৰ যিবোৰ নেশ্যনেল হিৰোজ আছে, সেই পাঠ্যক্ৰমৰ অংশবোৰ আমাৰ জড়িত কৰা হয়। আৰু উচ্চ নৈতিকতা আৰু চৰিত্ৰৰ ব্যক্তি আমাৰ সদায় সৃষ্টি কৰাৰ দায়িত্ব সদায় বিদ্যালয়খনৰ ওপৰতে আছে। আমি যেতিয়া বিদ্যালয়খনত পঢ়িব যাওঁ, আমাৰ অল ৰাউণ্ড ডেভেলপমেণ্ট, আমাৰ কেৰেক্টাৰ ফৰ্মেশ্যন, আমাৰ গোটেইখিনি এখন বিদ্যালয়ৰ ৰেছপনচিবল হয়। আমি যেতিয়া কওঁ উদয়ন মানে আমাৰ ভূমিকা, তেতিয়া আমি বিদ্যালয়খনত শিশুসকলৰ মাজত সদায় আমাৰ কিছুমান এনেকুৱা ভূমিকা পালন আছে, যেনেকৈ জীৱনৰ দক্ষতা প্ৰদান কৰা, কাৰ্যসূচী আমাৰ যিমানবোৰ সংৰক্ষণ কৰা, তাৰ ওপৰত আমি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত পঢ়া লিখা আৰু যিমানবোৰ আমাৰ জ্ঞান আছে সাধাৰণ, আমি সাক্ষৰতাৰ প্ৰচাৰৰ ওপৰতো সেই বিদ্যালয়খনে সদায় আমাৰ মূল্যবোধ কঢ়িয়াই আনে আৰু কঢ়িয়াই আনিব লাগে। আৰু এজন ব্যক্তিৰ জীৱনৰ প্ৰত্যাহ্বানবোৰ যিসকলে সন্মুখীন হ'ব পাৰে আৰু সমাজত এক সম্পূৰ্ণ জীৱন যাপন কৰিব পাৰে। এতিয়া আমি যেতিয়া কওঁ কি যে আমি ভূমিকা এটা হৈছে সৃষ্টিশীলতা বৃদ্ধি কৰা, যাক আমি ক্ৰিয়েটিভিটি ডেভেলপমেণ্ট বুলি কওঁ। আমাক এখন স্কুলতে আমাক সদায় ক্ৰিয়েশ্যন ডেভেলপমেণ্ট শিকায়। বিদ্যালয়ৰ শিশুসকলৰ যিমানবোৰ সৃষ্টিশীল মন কঢ়িয়াই অনাৰ বাবে এক পৰিৱেশ সদায় প্ৰদান কৰে। আটাই শিশুসকলৰ বিভিন্ন ধৰণৰ চিন্তাধাৰা কৰিবলৈ আৰু নতুন ধাৰণা কৰিবলৈ আমাৰ সদায় উৎসাহিত কৰা যায়। আৰু ই সৰু ল'ৰা ছোৱালীৰ মাজত সৃষ্টিশীল চিন্তাধাৰা সদায় প্ৰচাৰ কৰে। আৰু বিদ্যালয় আমাৰ যিমানবোৰ আমাৰ প্ৰকল্প আমাৰ দৰে কাৰ্যকলাপ আছে, সিহে আমাৰ সদায় শিশুসকলো তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰে। এতিয়া আমি বৈজ্ঞানিক বা যেতিয়া আমি প্ৰদৰ্শনীভাৱে আমি শিশুসকলক আমি উদ্ভাৱনী আমাৰ যিমানবোৰ বৈজ্ঞানিক উদ্বোধন, আমাৰ প্ৰকাশন আৰু আমাৰ যিমানবোৰ তেওঁলোকৰ সৃষ্টিশীল আমাক ক্ষমতা বা সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগো লগতে প্ৰদান কৰে। তাৰ লগতে চতুৰ্থটো আমি ক'ব পাৰোঁ, শিক্ষাৰ্থীসকলে একেলগে সদায় থাকিবলৈ শিকায়। আমি শিক্ষাৰ্থীসকলক সদায় একেলগে থাকিবলৈ শিকায়। আমাৰ ডেলছ কমিশ্যন যোনখন আছিলে 1996, তাৰ মতে শিক্ষাৰ কাম হৈছে এক সময়ত শিকোৱা মানৱ জাতি আমাৰ যিমানবোৰ বৈচিত্ৰ্য আৰু সকলো মানুহৰ মাজৰ আমাৰ যিমানবোৰ সাদৃশ্য আছে আৰু তাৰ লগত আমাৰ পাৰম্পৰিক নিৰ্ভৰশীলতাৰ বিষয়েও আমাৰ সজাগতা আনে। সেয়েহে আমি ক'ব পাৰোঁ, আমাৰ শৈশৱৰ আমাৰ আৰম্ভণিৰ পৰাই বিদ্যালয় এটা দুটা কথা, তেওঁলোকৰ সহকৰ্মীৰ সংস্কৃতি আৰু আমাৰ যিমানবোৰ অন্বেষণ কৰিবলৈ আমি যিমানবোৰ অনুমতি দিয়ে, শিক্ষাৰ্থীসকলৰ আন জাতি বা ধৰ্মীয় গোটৰ দৃষ্টিভংগীকো সন্মান কৰিবলৈ শিকায়। আৰু গোটেই আন সদস্যসকলৰো অনুভূতি আৰু বিশ্বাস গ্ৰহণৰ বাবেও মানুহবোৰক আমাৰ বিকশিত কৰিবলৈ আমাক প্ৰস্তুতি কৰা যায়। আমি যেতিয়া কওঁ কি যে স্কুল আৰু হোম এখনৰ সম্পৰ্ক কেনেকুৱা হ'ব লাগে, তেতিয়া কওঁ কি যে অভিভাৱকসকলো সদায় তেওঁলোকৰ সন্তানক এই আশাৰে বিদ্যালয় পঠিয়াই যে তেওঁলোকৰ সন্তানে জ্ঞান আহৰণ কৰিবলৈ যায়, মৌলিক দক্ষতা বিকাশ কৰাৰ লগতে আৰু তেওঁৰ নৈতিক মূল্যবোধো গঢ়ি তুলিব পাৰে। শিশুৰ বিকাশত সদায় ঘৰ আৰু বিদ্যালয়ৰ আমাৰ যোনখিনি অৱদান আছে সেইখিনি আন্তঃনিৰ্ভৰশীল হয়। এই দুয়োটা সংস্থাই শিশুসকলৰ সমাজীকৰণ প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এখন ঘৰৰ পৰা শিশুৱেও সিমান কথাই শিকে যিমান এখন স্কুলৰ পৰা শিকে। সেইকাৰণে আমি ক'ব পাৰোঁ
এই দুটাই সংস্থা হৈছে আমি সদায় আন্তঃনিৰ্ভৰশীল, ইটো সিটোৰ লগত ডিপেণ্ড হৈ থাকে। আৰু যিমানবোৰ বিদ্যালয়সমূহৰ বিকাশত আমাৰ অভিভাৱকসকলৰ অন্তৰ্ভুক্ত আৰু অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে বিদ্যালয়সমূহে অভিভাৱক শিক্ষক সভাৰ আয়োজন কৰা যায়, আমি যাক পেৰেণ্টছ টিচাৰ মিটিং বুলি কওঁ। আৰু আনহাতে ঘৰে যিমানবোৰ আমাৰ শিশুসকলৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে আৰু তাৰ লগত আমাৰ তেওঁলোকৰ বিদ্যালয়ৰ বাবে প্ৰস্তুতো কৰি তোলে। ঘৰৰ অনুকূল পৰিৱেশনত শিশুসকলৰ বিদ্যালয় কাৰ্যকলাপত জড়িত হৈ থাকে আৰু তেওঁলোকৰ সন্মুখীন হোৱা সমস্যাসমূহো আমাৰ সমাধান কৰাত প্ৰভাৱিত কৰে। সেয়েহে শিশুসকলৰ বিকাশত বিদ্যালয়ৰ লগতে ঘৰ দুয়োটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি যদি কমিউনিটি বুলি কওঁ তেতিয়া আমি সদায় সম্প্ৰদায় বুলি বুজাওঁ। সম্প্ৰদায় শব্দটো দুটা পৃথক শব্দ কম আৰু মুনিছৰ পৰা আহৰণ কৰা হৈছে। এতিয়া কমৰ অৰ্থ হৈছে একেলগে থকা আৰু মুনিছৰ শব্দটো অৰ্থাৎ হৈছে সেৱা কৰা। এনেদৰে আমাৰ সম্প্ৰদায় শব্দটোৰ অৰ্থ হৈছে একেলগে সেৱা আগবঢ়োৱা। তেওঁলোকৰ জীৱন ধাৰণ নীতি আদৰ্শ ক্ষেত্ৰতো সদস্য থকা লোকৰ এটা গোটক এক সম্প্ৰদায় বুলি কোৱা হয়। আমি যেতিয়া গিন্সবাৰ্গৰ কথা কওঁ, গিন্সবাৰ্গৰ মতে সম্প্ৰদায়ক এক হৈছে আমাৰ উমৈহতীয়া জীৱনৰ জ্ঞাপন কৰি সামাজিক আমাৰ প্ৰাণীৰ এটা গোট হিচাপে আমি বুজিব লাগিব, যাৰ ভিতৰত আছে সম্পৰ্ক সকলো অসীম বৈচিত্ৰ্য আৰু তাৰ জটিলতা যি সাধাৰণ জীৱনৰ ফলত হয়। সম্প্ৰদায় শিক্ষাৰ এক সংস্থা হিচাপে গণ্য কৰা হয়। যিকোনো সম্প্ৰদায়ে ইয়াৰ সদস্যসকলৰ বিভিন্ন ধৰণৰ উপায় ব্যৱহাৰ কৰি শিক্ষা প্ৰাপ্ত কৰাৰ বাবে সকলো ধৰণে আমি সুবিধা প্ৰদান কৰে। ই বিদ্যালয় জ্ঞাপন কৰি আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাৰ লগতে আমাৰ যিমানবোৰ সন্ধিয়াৰ সময়ত আমাৰ যিমানখিনি আমাৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা কেন্দ্ৰীয় জ্ঞাপন কৰি আমাৰ যিমানবোৰ আমাৰ আনুষ্ঠানিক শিক্ষা আছে তাৰ প্ৰদান কৰাৰ লগতে সম্প্ৰদায়ে ইয়াৰ সদস্যসকলক সকলো ধৰণৰ আনুষ্ঠানিক অভিজ্ঞতাই প্ৰদান কৰি আহিছে। আৰু যেতিয়া কমিউনিটি ৰোলছ ফৰ দি ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন অফ দি চাইল্ড, তেতিয়া আমি ক'ব পাৰোঁ সম্প্ৰদায় হৈছে শিক্ষাৰ এক অনানুষ্ঠানিক শিক্ষা সংস্থা। পৰিয়ালৰ তুলনাত সম্প্ৰদায় হৈছে এক ডাঙৰ সামাজিক গোট, আমি ডাঙৰ সামাজিক গোট বুলি ক'ব পাৰোঁ। সম্প্ৰদায় আমাৰ বৃহত্তৰ সমাজৰ এটা অংশ আৰু পৰিয়ালৰ সম্প্ৰদায়ৰ এটা অংশ। সামাজিকৰণ হৈছে সমাজৰ মুখ্য কাৰ্য। বিবাহ উৎসৱ আদিৰ দৰে বহুতো সামাজিক এনেকুৱা আনুষ্ঠানিক আছে যাক আমি অংশগ্ৰহণ কৰোঁ আৰু শিশুৱে সদায় মূল্য প্ৰণালী আৰু সামাজিক সাংস্কৃতিক বিষয়ে সদায় জানিব পাৰে। সম্প্ৰদায়ৰ জৰিয়তে শিশুৱে সদায় ৰীতি নীতি আৰু পৰম্পৰা শিকে, যি তেওঁলোকৰ সদায় সামাজিক আচৰণবোৰ প্ৰভাৱিত কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা বুলি ক'লে আমি বিদ্যালয়ৰ সৈতে বাৰ্তালাপ কৰি আৰু আমাৰ মানদণ্ড উন্নত কৰি সম্প্ৰদায় এক আমাৰ যিমানবোৰ সক্ৰিয় আছে ভূমিকা পালন কৰে। সমাজে শিশুসকলৰ আমাৰ যিমানবোৰ সমংকন আছে বিকাশৰ বাবে সকলোৱে প্ৰচেষ্টা কৰে। ই সকলো শিক্ষাৰ বিকাশৰ বাবে চিকিৎসালয়, তাৰ লগতে উদ্যান, খেলপথাৰ জ্ঞাপন কৰে। সমাজে শিশুসকলৰ জীৱন আৰু কাৰ্যকলাপ প্ৰভাৱিত কৰাৰ লগতে আমাৰ যিমানবোৰ যেনেকৈ চিৰিয়াখানা আছে, পুথিভঁৰাল আছে আৰু যিমানবোৰ আমাৰ আদি জ্ঞাপন কৰাৰ দায়িত্বও লয়। প্ৰতিটো সম্প্ৰদায়ৰ নেতা আৰু প্ৰদৰ্শক আছে আৰু ইয়াৰ ভৱিষ্যত প্ৰজন্মৰো তেওঁলোকৰ অনুকৰণ আমি কৰাটো বিচাৰে। আমি যেতিয়া সম্প্ৰদায়ত আমি কিছুমান ভূমিকা পালন কৰে, যেনেকৈ শিশুসকলৰ শিক্ষাৰ বাবে বিদ্যালয় জ্ঞাপন স্থাপন কৰাটো বহুত জৰুৰী হয়। বিদ্যালয়ৰ উন্নয়নৰ পৰিকল্পনাত প্ৰস্তুতি কৰা আৰু ইয়াৰ ৰূপায়ণত বাবে আমাৰ যিমানবোৰ নিবিড়ভাৱে আমাৰ
পৰ্যবেক্ষণ কৰিবলৈ বিদ্যালয়ৰ কৃতিপক্ষ সৈতে আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে বিদ্যালয়ৰ বিভিন্ন উপায় যোনবোৰ আছে বিভিন্ন উপায় আমাৰ যিমানবোৰ উন্নয়নমূলক কাৰ্যকলাপৰ বাবে আমাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি মানৱ সম্পদ আৰু বৃত্তি উৎপাদনৰ জেনেৰেলি বিকাশত আমাৰ সদায় সমৰ্থন আগবঢ়াই আহিছে আৰু প্ৰাপ্তবয়স্ক শিক্ষা বা আমি বৃত্তিমূলক শিক্ষা এডাল্ট এডুকেশ্যন নহ'লে আমাৰ ভোকেশ্যনেল এডুকেশ্যন আৰু দক্ষতা যদি আমাৰ স্কিল ডেভেলপমেণ্ট বুলি আজিকালি কয় এতিয়া আমাৰ বৰ্তমান যুগটো হৈছে স্কিল ডেভেলপমেণ্টৰ তাৰ আধাৰিত যিমানবোৰ শিক্ষা সংস্থানৰ বাবে বিদ্যালয়ৰ সমৰ্থন সদায় প্ৰদান কৰা যায় এতিয়া স্কুলৰ কমিউনিটি আমি যেতিয়া হৈছে আমাৰ শিক্ষা হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া য'ত গৃহ বিদ্যালয় সহকৰ্মী গোট সম্প্ৰদায় আদি অন্তৰ্ভুক্ত হৈ থাকে বিদ্যালয় সামাজিক প্ৰতিষ্ঠান হিচাপে আৰু সামাজিকৰণৰ এজেন্ট হিচাপে সম্প্ৰদায়ৰ সৈতে এক ভাল সম্পৰ্ক থকা প্ৰয়োজন সম্প্ৰদায়তকৈও বিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপত নিজকে অন্তৰ্ভুক্ত কৰিব পাৰে আৰু পাঠ্যক্ৰমৰ প্ৰতিক্ৰিয়াটো আমি যিমানবোৰ অৰিহণা সদায় যোগোৱাত আমি সহায় কৰে সম্প্ৰদায়টোৱে কেৱল বিদ্যালয়খনৰ সামগ্ৰিক প্ৰদৰ্শনতে যোগ দিব বুলিয়ে নহয় সম্প্ৰদায়ে অংশগ্ৰহণৰ যিমানবোৰ উৎসাহিত কৰাৰ বাবে বিদ্যালয়সমূহত আমাৰ যিমানবোৰ ৰাষ্ট্ৰীয় উৎসৱ আছে সেইবোৰ আমি উপলক্ষে আমি পালন কৰিব পাৰোঁ আৰু তাৰ লগতে অনন্য অনুষ্ঠান যেনে ক্ৰীড়া দিৱস বুলি ক'ব পাৰোঁ আমি যেনেকৈ সাংস্কৃতিক দিৱস বুলি ক'ব পাৰোঁ বিদ্যালয়ৰ বাৰ্ষিক দিৱস যাক আমি এনুৱেল ডে বুলি ক'ব পাৰোঁ আদিত সমাজৰ অভিভাৱক আৰু বিশিষ্ট ব্যক্তিসকলকো আমি সদায় আমন্ত্ৰণ জনাব পাৰোঁ বিদ্যালয়বোৰত অভিভাৱকসকলে শিক্ষক সংগঠন প্ৰাক্তন ছাত্ৰ সংগঠন আদিও আছে যি বিদ্যালয় আৰু সমাজৰ মাজৰ সম্পৰ্ক আৰু আমি গতিশীল কৰিব পৰা যায় সম্প্ৰদায়ৰ সদায় বাবে বিদ্যালয়ৰ যিমানবোৰ আমাৰ আন্তঃগাঁথনিক টো আছে তাৰ আমি সদায় অৰিহণা জগাব পাৰোঁ আৰু এনেদৰে বিদ্যালয়ৰ সমাজ সেৱাৰ বাবে ইয়াৰ আন্তঃগাঁথনি প্ৰদান কৰিব পাৰে সমাজৰ দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ বাবে সম্প্ৰদায় সদায় সম্পদ সংলগ্ন সদায় আমি কৰিব পাৰোঁ আমি এইখিনিলৈকে আমি লাষ্ট আমাৰ যিমানখিনি আছিলে স্লাইড এজেন্সিজ অফ এডুকেশ্যন একদম প্ৰথমৰ পৰা ফৰ্মেল ইনফৰ্মেল আমি প্ৰত্যেকটো আমি স্লাইড আমি ডিটেইলছত ডিছকাছ কৰিছোঁ ইয়াৰ পিছত যদি কাৰোবাৰ কেনেকুৱা ধৰণৰ কিবা ডাউট আছে তেনেহ'লে অভিয়াছলি কমেণ্ট ছেকশ্যনত সুধিব পাৰে একো ইছ্যু নাই আৰু তাৰ লগত যদি কোনোবাই বুজি পোৱা নাই কিবা ডকুমেণ্টছ বা কিবা মেটেৰিয়েলছৰ কিবাও যদি প্ৰয়োজন হয় তেনেহ'লেও আমি এইখিনি দিব পাৰোঁ খালি আমাক কণ্টেক্ট কৰিব লাগিব আমি এইখিনি ৰোলখিনি আমি ভূমিকাখিনি আমি গোটেইখিনি ডিছকাছ কৰিছোঁ কেনেকুৱা ধৰণৰ ভূমিকা হয় তাৰ লগত আমাৰ পৰিয়াল কেনেকৈ এটা এজেঞ্চি হ'ব ডিছকাছ কৰিছোঁ আৰু এইখিনি আছিলে ক্লাছিফিকেশ্যন যোনখিনি আমি ইন ডিটেইলছত গোটেইখিনি ডিছকাছ কৰিছোঁ ফৰ্মেলৰ ভিতৰত আমি স্কুল এণ্ড লাইব্ৰেৰীজ আমি ডিছকাছ কৰিছোঁ ইনফৰ্মেলৰ ভিতৰত ফেমিলি কমিউনিটি আমি ভালকৈ ডিছকাছ কৰিছোঁ আৰু এই এজেঞ্চিছখিনি হৈছে আমাৰ শিক্ষাৰ সংস্থাসমূহ যাৰ খুব বেছি আমি ইম্পৰ্টেণ্ট আৰু শিক্ষাৰ বাবে এই যিমানবোৰ সংস্থাসমূহ আছে পৰিয়াল হ'ব পাৰে বিদ্যালয় হ'ব পাৰে সম্প্ৰদায় হ'ব পাৰে বা আমাৰ ৰাজ্য মিডিয়া আদি এই যিমানবোৰ আমাৰ শ্ৰেণীবদ্ধ কৰিব পাৰি আৰু ইয়াৰ কাৰণে ভাটিয়াই কৈ গৈছিলে ভাটিয়াই কিতাপত লিখা আছিলে সমাজে শিক্ষাৰ কাম কাজ সম্পাদন কৰিবলৈ কেতিয়াবাও বিশেষ প্ৰতিষ্ঠান আমি বিকশিত আমি সদায় কৰিছে আৰু এই প্ৰতিষ্ঠানসমূহকে আমি শিক্ষা সংস্থা বুলি কোৱা যায় গতিকে এই ইউনিট 3 এজেঞ্চিজ অফ এডুকেশ্যন মিনিং এণ্ড ক্লাছিফিকেশ্যন অৰ্থাৎ শিক্ষা সংস্থাসমূহ তাৰ অৰ্থ শ্ৰেণী বিভাজনখিনি আমি ডিটেইলছত ডিছকাছ কৰিছোঁ ইয়াৰ পিছত যদি কোনোবাই কিবা বুজি পোৱা নাই ডিছকাছ যদি আৰু অলপমান ক্লাছ মানে এক্সপ্লেনেশ্যন লাগে ডিটেইলছত তেনেহ'লে আমাক নিশ্চয় কমেণ্ট ছেকশ্যনত আমাক কণ্টেক্ট কৰিব পাৰে আৰু এতিয়া ইয়াৰে যিমানখিনি আছিলে ৰোলখিনি প্ৰত্যেকটো ৰোলে আমি ডিছকাছ কৰিছোঁ আৰু স্কুলটো খুব বেছি এটা ইম্পৰ্টেণ্ট এজেঞ্চি হয়
আৰু গতিকে চবেই যিহেতু জীৱনত স্কুল গৈছে, স্কুলৰ অভিজ্ঞতা আছেই, তো সেই স্কুল বিদ্যালয়সমূহ কেনেকুৱাকৈ আমাৰ বিকাশত সহায় কৰে, সামগ্ৰিক বিকাশত সহায় কৰে, বা তাৰ লগতে আমাৰ সম্বন্ধ কেনেকুৱা থাকে এখন স্কুল, এখন বিদ্যালয় আৰু এখন ঘৰ। যেনেকৈ ঘৰ খন ফৰ্মেল এজেঞ্চি বুলি ক'ব পাৰোঁ, আৰু যিটো হোমটো এটা ইনফৰ্মেল এজেঞ্চি। চ' এই ফৰ্মেল এণ্ড ইনফৰ্মেলৰ মাজত দুটাৰ মাজতে কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছে, আৰু শিশুসকলে বিকাশত ক্ষেত্ৰতো বিদ্যালয়ৰ লগতে ঘৰ দুয়োটা সংস্থাই কিভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেইখিনি আমি অতি সহজভাৱে যিমান দূৰলৈকে পাৰোঁ বুজাই দিয়া গৈছে। আৰু কমিউনিটি সম্প্ৰদায়টো আমি ভালকৈ বুজাই দিছোঁ। সম্প্ৰদায় মানে কি, আমি কি হিচাপে আমি সম্প্ৰদায়, আমি ইয়াৰ বিভিন্ন কোন সদস্যক আমি বিভিন্ন ধৰণৰ উপায় ব্যৱহাৰ কৰি আমি শিক্ষাপ্ৰাপ্ত কৰিব পাৰোঁ, বা কৰাৰ বাবে সাধাৰণ সুবিধাসমূহ কি আছে, বা এখন বিদ্যালয় স্থাপন কৰাত আনুষ্ঠানিক হিচাপে আমি কি কৰিব পাৰোঁ, এইবোৰ বস্তু আমি এইখিনি ডিছকাছ কৰিছোঁ। কমিউনিটিখনৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে, আৰু এই ভূমিকাখিনি আমি খুব বেছি ইম্পৰ্টেণ্ট ৰোল হয়। এই ৰোলখিনি আমি ক'ব পাৰোঁ কি যে কেনেকুৱা ধৰণৰ মানে কমিউনিটি এণ্ড স্কুলৰ, আমি যাতে কমিউনিটি এণ্ড স্কুলৰ ৰিলেশ্যনশ্বিপটো আমি বুজিম, আৰু যিহেতু ছ'চাইটিৰে এটা স্কুলখনো এখন ছ'চাইটিৰে পাৰ্ট হয়, কমিউনিটিও এটা ছ'চাইটিৰে পাৰ্ট হয়। চ' কমিউনিটি মানে সম্প্ৰদায় আৰু এখন বিদ্যালয় কিভাৱে এখন ছ'চাইটিৰ লগত ৰিলেট হৈ থাকে, হাউ ইট ইজ ৰিলেটেড উইথ ইচ আদাৰ, আৰু যিমানবোৰ আন্তঃগাঁথনিক যিমানবোৰ ব্যৱস্থা আছে, কেনেকুৱাকৈ আমি আৰু ভাল মানদণ্ড কোৱালিটি অফ এডুকেশ্যন যাতে প্ৰভাইড কৰিব পাৰোঁ, তাৰ লগত আমি যাতে এই এজেঞ্চিছখিনি আমি কি ধৰণে ৰোল আছে আমি গোটেইখিনি এটা ডিছকাছ কৰিছোঁ। তাৰ লগতে আমি ৰাজ্য ডিছকাছ কৰিছিলোঁ, ষ্টেট কিভাৱে এজেঞ্চি হ'ব পাৰে এডুকেশ্যনৰ, ষ্টেট এজ এন এজেঞ্চি অফ এডুকেশ্যন, এখন ষ্টেট কি ধৰণে ৰোল প্লে কৰে শিক্ষাৰ ক্ষেত্ৰত, এজন কিশোৰীক চাইল্ড এজনক শিক্ষা দিয়াৰ ক্ষেত্ৰত এখন ষ্টেটে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে, সেইখিনি আমি বিভিন্ন ধৰণৰ ভূমিকা আমি ষ্টাডি কৰিছোঁ। তাৰ লগত কিছুমান আঁচনি আছে, যোনবোৰ আঁচনি আমাৰ সদায় ৰাজ্যৰ, আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ যোনখিনি আঁচনি আছে, সেইখিনি কি আছে আমি সেইখিনি জনাটো উচিত হয়। আৰু ষ্টেটৰ বা এখন ৰাজ্যৰ কি ধৰণৰ ভূমিকা আছে শিক্ষকক নিযুক্তি দিয়াৰ পৰা আদি কৰি ব্যক্তিগত ব্যৱস্থাৰ বাবে বিদ্যালয় বা সম্প্ৰদায়ৰ মাজত যিমানখিনি সম্বন্ধ আছে, এই গোটেইখিনি বস্তু আমি ইয়াতে ডিটেইলছত ডিছকাছ কৰিছোঁ। আৰু তাৰ লগত মিডিয়া মানে আমি যেতিয়া কওঁ গণমাধ্যম কেনেকুৱাকৈ এটা মিডিয়াম, ষ্ট্ৰং মিডিয়াম এটা হ'ব পাৰে, সেইখিনিও আমি ডিছকাছ কৰিছোঁ। মিডিয়া এজ এন এজেঞ্চি, আৰু শিক্ষাৰ ক্ষেত্ৰত গণমাধ্যম কেনেকুৱা এটা ইম্পৰ্টেণ্ট, এটা গুৰুত্বপূৰ্ণ এটা মিডিয়া হিচাপে কাম কৰে। আৰু যিমানখিনি আমাৰ এজেঞ্চিজ আছে, সেই এজেঞ্চিজখিনিও আমি ক'ব পাৰোঁ কি যে কেনেকুৱা ধৰণৰ বিদ্যালয়সমূহত আমাৰ প্ৰাচীন গুৰুকুলৰ পৰা আদি কৰি বৰ্তমান শিক্ষা ব্যৱস্থাটো CBCSলৈকে NEP-লৈকে আমাৰ কেনেকুৱা ধৰণৰ সেই এজেঞ্চিজখিনি আমাক সদায় মানে শিশুসকলৰ মাজত এটা নিজা ধাৰণ মানে প্ৰভাৱিত কৰি আহিছে। গৃহ বিদ্যালয় হ'ব পাৰে, সম্প্ৰদায় হ'ব পাৰে, তাৰ মাজত থকা যিমানবোৰ আমাৰ নিৰঞ্জনৰ আন্তৰ যিমানবোৰ আমাৰ পৃষ্ঠা আছে শিশুসকলৰ মাজত, তাৰ গোটেইখিনি সামৰ্থ্য আমাক সদায় বৃদ্ধি কৰি আহিছে। ঘৰ, বিদ্যালয় বা আমাৰ যিমানবোৰ আমাৰ গোট আছে, সম্প্ৰদায় আছে আদি, সংবাদ মাধ্যমে সদায় শিশুসকলৰ সেই শিক্ষাত যথেষ্টখিনি অৰিহণা যোগাব পাৰে। আৰু এই সংস্থাবোৰে আমি সদায় সন্মিলিতভাৱে আমি কাম কৰি আহিছে। এই বিদ্যালয়খনৰ প্ৰাচীন গুৰুকুল হ'ব পাৰে, শিক্ষা ব্যৱস্থাই আমি পৃথক বুলি ধৰি পেলাই আমি যিমানবোৰ আমাৰ অডিঅ' ভিজুৱেল সামগ্ৰী আছে, টেলিভিশ্যন আছে, ৰেডিঅ' আছে, ইণ্টাৰনেট আছে, আৰু অন্যতম আমাৰ লাৰ্ণিং আছে, সঁজুলি ব্যৱহাৰ কৰি আমি কেনেকৈ শিক্ষাৰ সংস্থাবোৰ আমি তাৰ মাজতে আমি সঠিক সম্বন্ধ আমি গোটেইখিনিৰ সৈতে শিক্ষাৰ বিভিন্ন সংস্থা ব্যৱহাৰ কৰি আমি শিকা হয়। তাৰ লগত আমাৰ সমাজৰ সমৰ্থনবিলাক আমি কেনেকৈ সহযোগিতা অবিহনে বিদ্যালয় আমি ভালদৰে কাম কৰিব নোৱাৰে। এই গোটেই বস্তুখিনি আমি আকৌ সমাজৰ বিকাশ, সমাজৰ আমাৰ যিমানবোৰ কাৰ্যকলাপত আছে, বিদ্যালয়সমূহে সদায় অন্তৰ্ভুক্তিৰ ওপৰত সদায় নিৰ্ভৰ কৰে। আমি যেতিয়া এইখিনিৰ মাজত চাওঁ, তেতিয়া আমি সদায় দেখা পাওঁ মুঠতে শিক্ষাৰ আমি যেতিয়া কওঁ, এই বিভিন্ন সংস্থাসমূহে সদায়
শিশুসকলক সামগ্ৰিক বিকাশত ইজনে সিজনক সদায় পৰিপূৰক কৰে আৰু এই সংস্থাবোৰে সদায় শিক্ষকক বা শিশুসকলক তেওঁলোকৰ নিজা ধৰণে সদায় প্ৰভাৱিত কৰে পৰিয়াল বিদ্যালয় বা সম্প্ৰদায় ৰাজ্য আৰু মাধ্যমৰ দ্বাৰা সদায় সৃষ্টি কৰাত সহায় কৰে নিখুঁতভাৱে সহায় কৰে আৰু তাৰ লগত পৰিৱেশ শিশুসকলৰো সদায় আমাৰ সামৰ্থ্য আমাৰ সদায় বৃদ্ধি কৰাত সহায় কৰে আৰু পৰিয়াল হওক বা বিদ্যালয় হওক বা সম্প্ৰদায়ৰ দ্বাৰা সৃষ্টি কৰা যিমানবোৰ আমাৰ ইয়াত নিখুঁত পৰিৱেশ আছে সেই শিশুটোৰো আমাৰ সামৰ্থ্যভাৱে আমি বৃদ্ধি কৰে এনেদৰে পৰিয়াল বিদ্যালয় বা সহকৰ্মী গোট সম্প্ৰদায় আৰু সংবাদ মাধ্যমৰ মুঠ পৰিৱেশ শিশুটো শিকা আৰু শিক্ষাৰ প্ৰক্ৰিয়াত সদায় প্ৰভাৱিত কৰি আহিছে সেয়েহে এই সংস্থাবোৰ শিশুটোক সদায় পৃথক প্ৰভাৱিত কৰে আৰু ইজনে সিজনক সদায় অধিক বেছি প্ৰভাৱিত কৰে আমি যেতিয়া কওঁ কি যে ইণ্টাৰফেচ বুলি কওঁ বা আমি কেনেকুৱা ধৰণৰ পৰিয়াল বিদ্যালয় বা সম্প্ৰদায়ৰ দ্বাৰা আমি সৃষ্টি কৰা এক নিখুঁত পৰিৱেশ আমি শিশুটোক সদায় সামৰ্থ্য বৃদ্ধি কৰে এই গোটেইখিনি বস্তুক আমি এই সংস্থাবোৰক আমি শিশুটোক তেওঁলোকৰ সদায় নিজা ধৰণে প্ৰভাৱিত কৰে নিজ ধৰণে তাহাঁতি নিজে কেনেকৈ ভাবে তো সেইকাৰণে আমি ক'ব পাৰোঁ কি যে তেওঁলোকৰ নিজা ধৰণে সদায় প্ৰভাৱিত কৰি আহিছে এই যিমানবোৰ আমি সংস্থা পঢ়িলোহি লাগিলে ফেমিলি হ'ব পাৰে বা আমাৰ মিডিয়া হ'ব পাৰে বা আমাৰ স্কুল হ'ব পাৰে বা ছ'চাইটি হ'ব পাৰে বা হোম হ'ব পাৰে এই গোটেইবোৰ সংস্থাই আমাক সদায় শিশুসকলক তেওঁলোকৰ নিজা ধৰণে সদায় প্ৰভাৱিত কৰে তো যিমানখিনি সংস্থা আছে এইখিনি আমি সদায় সামগ্ৰিক বিকাশত আমাৰ সহায় কৰে যাক আমি অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কওঁ আৰু এই অলৰাউণ্ড ডেভেলপমেণ্ট বা সামগ্ৰিক শিক্ষাৰ ইজনে সিজনক যিমানখিনি পৰিপূৰক কৰি তোলাত সহায় কৰে এইখিনি যিকোনো এটা সংস্থাই কেতিয়াও এজন শিশুক সি লাগিলে ফৰ্মেলি হওক বা ইনফৰ্মেলি কেতিয়াও কমপ্লিট কৰিব নোৱাৰি ইন টাৰ্মছ অফ এডুকেশ্যন ইফ আই ৱান্ট টু ডেভেলপ দ্য চাইল্ড এজ এ হোল আমি যদি এজ এ হোল হিচাপে ডেভেলপ কৰিব বিচাৰোঁ তেনেহ'লে অবভিয়াছলি প্ৰত্যেক এজেঞ্চি প্ৰত্যেক সংস্থাৰে নিজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে যোনখিনি মই অলৰেডি ডিছকাছ কৰিলোঁ আৰু তাৰ লগত ভূমিকাখিনি থকাৰ লগতে চব সংস্থাৰে নিজৰ কিছুমান আমাৰ নিজা ধৰণৰ প্ৰত্যেক সংস্থাই নিজা ধৰণকে প্ৰভাৱ কৰে প্ৰত্যেক শিশুকে ঠিক তেনেদৰে যিমানখিনি সংস্থা আছে পৰিয়াল বা বিদ্যালয় বা সম্প্ৰদায় ৰাজ্য আৰু যিমানবোৰ মাধ্যমৰ দ্বাৰা যিমানখিনি আমি গণমাধ্যম পঢ়িলোঁ এই গোটেইখিনি আমি প্ৰত্যেকটো মাধ্যমৰ দ্বাৰাই সৃষ্টি কৰে সদায় এক আমাক নিখুঁত পৰিৱেশ শিশুসকলৰ সদায় সামৰ্থ্য সদায় বৃদ্ধি কৰে আৰু এজ এ ৰেছপনচিবল চিটিজেন হিচাপে ৰেছপনচিবল নাগৰিক হিচাপে যোনে দায়িত্ববোধ ল'ব পাৰে যোনে প্ৰত্যেক এজেঞ্চিয়ে বা প্ৰত্যেক সংস্থাই কিন্তু নিজৰ এটা খুব বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু প্ৰত্যেকটো সংস্থাই ইটো সিটোৰ লগত ইণ্টাৰলিংকড হৈছে ইণ্টাৰ ৰিলেটেড হৈছে যাক আমি আন্তঃগাঁথনিক বা আমাৰ যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল চেঞ্জেছ এতিয়া যেনেকৈ এটা সংস্থা বুলি কোৱাৰ লগে তাৰ লগত ইটো ৰিলেট হৈ আছে মানে অল দ্য হিউমেন ৰিচোৰ্চ অৰ দ্য কেপিটেল ৰিচোৰ্চেছ অৰ দ্য ফিজিকেল ৰিচোৰ্চেছ দৈহিক সম্পদ হওক মানসিক সম্পদ হওক আমি গোটেইবোৰ আমি যেতিয়া এজেঞ্চিছত ইন ডিটেইলছ ডিছকাছ কৰি চাওঁ ৰোলখিনি ডিছকাছ কৰি চাওঁ বা তাহাঁতৰ ৰিলেশ্যনশ্বিপখিনি ডিছকাছ কৰি চাওঁ তেতিয়া আমি গম পাওঁ কি যে প্ৰত্যেকটো সংস্থাবোৰে হৈছে শিশুসকলৰ সামগ্ৰিক শিক্ষা বিকাশত বহুত বেছি সহায় কৰে আৰু এই সামগ্ৰিক বিকাশৰ লগতে তেওঁলোকৰ নিজা ধৰণে যিমানখিনি যোনটো লেভেলত যোনটো স্তৰত প্ৰত্যেকটো স্তৰত প্ৰাথমিকে হওক বা মাধ্যমিকে হওক বা উচ্চ মাধ্যমিকে হওক গোটেইটো স্তৰতে প্ৰত্যেক বিদ্যালয় সম্প্ৰদায় নিজৰ ৰাজ্যৰ মাধ্যমৰ থ্ৰুৱেদি তেখেতক নিখুঁত পৰিৱেশ এটা শিশুসকলক সমৰ্থ দিবলৈ চেষ্টা কৰে আৰু এই গোটেইখিনি বস্তুৱে আমাৰ কনচেপ্ট অফ এডুকেশ্যন অৰ্থাৎ এজেঞ্চিছ অফ এডুকেশ্যন বুলি আমি ক'ব পাৰোঁ তো এইটো ইউনিট ইয়ালৈকে আমি শিশুসকলৰ যিমানখিনি সংস্থা আছে সেইখিনিৰ লগত জড়িত এই গোটেই ইউনিটটোত ডিছকাশ্যন হৈছে আৰু যদি কিবা সমস্যা আছে তেনেহ'লে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম থেংক ইউ